শিক্ষা বিভাগ আৰু গ্ৰেড 3 গ্ৰেড 4 টোটেল 22,000 এডভাৰটাইজ ওলাই গৈছে। বিপিআৰত 2 দিনতে 1200 LP স্কুল শিক্ষকৰ নিযুক্তি এডভাৰটাইজ ওলাব। অসমতো আৰু 10,000 ওলাব। আসাম টেট LP আৰু EP সকল ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত 2 দিনতে ওলাব। মই কালি নে পৰহি ফাইলটো গতিকে আপোনালোকে স্পষ্টভাৱে ছাৰৰ ভাষণটো শুনিলে আৰু ভাষণক ছাৰে স্পষ্টভাৱে কৈ দিছে যে কিমান পোষ্ট থাকিব BTR সম্পৰ্কে আৰু আসাম টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত। গতিকে আপোনালোকে স্পষ্টভাৱে ছাৰৰ মুখৰ পৰা কথাটো শুনিব পাৰিছে। গতিকে ফাইনেলি অপেক্ষা শেষ হ'ল বুলি ক'ব পাৰি আৰু BTRৰ ভেকেঞ্চি ওলোৱাৰ লগে লগে অসমতো ভেকেঞ্চি প্ৰকাশ পাব। গতিকে জানুৱাৰী ফাৰ্ষ্ট উইকৰ নহ'লে জানুৱাৰী লাষ্ট উইকৰ ভিতৰত 100% আপোনালোকৰ টিচাৰ ভেকেঞ্চি ওলোৱাৰ সম্ভাৱনা আছে। গতিকে বন্ধু-বান্ধৱীসকল টেনশ্যন নল'ব, আৰু কেইদিনমান ধৈৰ্য যদি চাই লওক 100% আপোনালোকৰ ভেকেঞ্চি ওলাই যাব। গতিকে এইটো ছাৰে BTRত গৈ পেলাই স্পষ্টভাৱে নিউজৰ ফালৰ পৰা গোটেইখিনি মানে আপডেট জনাই দিলে ধুনীয়াকৈ, পোষ্ট কিমান থাকিব সেই সম্পৰ্কে। গতিকে এই ভিডিঅ'টো আমি কালেক্ট কৰিব পাৰিছোঁ। গতিকে আপোনালোকৰ লগত মই সেইকাৰণে শ্বেয়াৰ কৰি দিছোঁ। গতিকে ইমানেকৈ সামৰণি মাৰিছোঁ। যেতিয়া নতুন আপডেট আহিব আমি এই চেনেলটোৰ জৰিয়তে আপোনালোকক জনাই দিম। গতিকে ছাবস্ক্ৰাইব কৰিব যাতে বন্ধু-বান্ধৱীসকল আপডেট পাই যায়। ধন্যবাদ।